প্ৰতিটো মাহৰ 11 তাৰিখটো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো পুৱা 11 বজাত ছাত্ৰীসকলে লাভ কৰিব নিযুত মইনাৰ ধন এই ক্ষেত্ৰত মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰৰ দিনটোত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শুভাৰম্ভ কৰা হ'ল মুখ্যমন্ত্ৰীৰ অভিলাষী নিযুত মইনা আঁচনিৰ অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰি নিযুত মইনা নামৰ আঁচনিখন মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিকটিক আহিব 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব সবলীকৰণৰ দিশে আৰু এখোজ এই লক্ষ্যৰে আৰম্ভ কৰা হৈছে নিযুত মইনা আঁচনি প্ৰথম অনুষ্ঠানত ৰাজ্যৰ সৰ্বমুঠ 1,59,093 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে ৰাজ্যখনৰ আৰ্থিক অনুদান আঁচনিখন মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিলে ভাষণ প্ৰসংগত আঁচনিখনৰ ধনৰাশি লাভ কৰাৰ পদ্ধতি আৰু চৰ্তাৱলীৰ বিষয়েও উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে অহা মাহৰ পৰা প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত প্ৰতিগৰাকী ছাত্ৰীৰ মোবাইল লৈ যাব একাউণ্টত টকা সোমোৱাৰ মেছেজ একাদশ শ্ৰেণীত আমি যিসকল ছাত্ৰী পঢ়ি আছো অসমৰ আন ঠাইত আজি এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যিহেতু ব্যৱস্থা নাই অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিকটিক আহিব 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব বিদ্যালয়ত অভিযোগ নথকা ছাত্ৰীসকলেহে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন লগতে কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে কোনোবা ছাত্ৰী যদি প্ৰথম ষান্মাসিকত উত্তীৰ্ণ হৈ দ্বিতীয় ষান্মাসিকত নাম ভৰ্তি নকৰিব তেওঁ পুনৰ সেই ধন নাপাব কিন্তু স্নাতকোত্তৰ শ্ৰেণীৰ অধ্যয়নত ছাত্ৰীয়ে বিবাহপাশত আবদ্ধ হ'লেও লাভ কৰিব এই আঁচনিৰ ধন লগতে প্ৰথম কিস্তিৰ ধন বেংক একাউণ্টৰ পৰিৱৰ্তে বেংক ড্ৰাফ্টত দিয়াৰ ব্যৱস্থা কৰাৰ প্ৰসংগ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে আজি প্ৰতিগৰাকী ছাত্ৰীয়ে নিজৰ স্কুল কলেজত লাভ কৰিব এই বেংক ড্ৰাফ্ট আপোনালোকৰ প্ৰথম পইচাটো আমি একাউণ্টত দিয়া নাই বেংক ড্ৰাফ্টত দিছো কিয় বেংক ড্ৰাফ্টত দিছো তেতিয়াহে আপোনালোকে নতুনকৈ খোলা একাউণ্টখিনিত এই টকাটো জমা দিব আৰু একাউণ্টটো আছে নে নাই এবাৰ পৰীক্ষা কৰিব পাৰিব নহলে প্ৰথমতে মই যদি ইয়াৰ পৰা ইলেক্ট্ৰনিকেলি টকা পঠাও আমাৰ পৰা টকাটো যাব কিন্তু বেংকত বন্ধ হৈ থাকিব সেইকাৰণে প্ৰথম আঁচনিখন চেক বা ড্ৰাফ্টত ললে তাৰ পিছৰখিনি আমি বেংকত ডিবিটি কৰি লৈ থাকিলে আমাৰ সুন্দৰ কৰি আঁচনিখন চলি থাকিব মই ছাত্ৰীসকলক অনুৰোধ কৰিম অহাকালি আপোনালোকৰ কলেজত স্কুলত নিশ্চিতভাৱে আপোনালোকে বেংক ড্ৰাফ্টখন পাই যাব আমি ইতিমধ্যে কলেজক আৰু স্কুলক আমি বেংক ড্ৰাফ্টবিলাক দি দিছো আপোনালোকক অহাকালি ধুনীয়াকৈ দি দিব আৰু বেংক ড্ৰাফ্টখন লওঁতে কোনোবাই যদি কিবা কাৰণত আপোনালোকৰ পৰা চাহ খাব কিবা খুজে মোক লগে লগে জনাই দিব ঠিক আছে কিবা এটা কৰি অকণমানো যদি ভুলতেও যদি কোনোবাই কিবা কয় মোক লগে লগে আপোনালোকে জনাই দিব আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইমেইল একাউণ্ট আছে লগে লগে আপোনালোকে ইমেইল কৰি দিব তেতিয়া যি ব্যৱস্থা কৰিব লাগে মই কৰিম কিন্তু মই বিশ্বাস কৰোঁ যে কোনেও আজিকালি এইবোৰ কাম নকৰে এইবিলাক কথা লাহে লাহে আমাৰ সমাজত নোহোৱা হৈ আছে একেদৰে অসমৰ বাকী স্থানৰ অনুষ্ঠানসমূহতো আজি প্ৰদান কৰা হ'ব চেক গতিকে অতি শীঘ্ৰেই লাভ কৰিবলৈ গৈ আছে অসমৰ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ ধন আজি অসম চৰকাৰে এখন অতি মহিয়ান আঁচনি পবিত্ৰ আঁচনি অসমৰ ছাত্ৰী সমাজৰ বাবে উৎসৰ্গিত কৰিছে নিযুত মইনা আঁচনিৰ জৰিয়তে 1,00,000
59 গৰাকী ছাত্ৰীয়ে মাহিলী বৃত্তি পাবলৈ সক্ষম হ'ব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে 1000 টকা, স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেট প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে 2500 টকা লাভ কৰিব। প্ৰতি মাহৰ 11 তাৰিখে বেংক একাউণ্টত এই পুঁজি হস্তান্তৰিত কৰা হ'ব। এই আঁচনিখন নিযুত মইনা আঁচনি এইকাৰণেই ৰখা হৈছে যে অহা 3টা বছৰত এই আঁচনিৰ হিতাধিকাৰী 10 লাখ পাবগৈ আৰু 10 লাখ ছাত্ৰীক সামৰিব পৰাকৈ এই নিযুত মইনা আঁচনিখন প্ৰস্তুত কৰা হৈছে। সমগ্ৰ অসমতে আজি ছাত্ৰীসকলে বিভিন্ন সমষ্টিত পতা অনুষ্ঠানসমূহত উপস্থিত আছে। উৎসাহ আৰু উদ্দীপনা, মই ভাবোঁ এই আঁচনিখনে অসমত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিব। ড্ৰপ আউটৰ যি সমস্যা আছিলে সেই ড্ৰপ আউটৰ সমস্যা সমাধানত সহায় কৰিব আৰু অসমৰ আৰ্থিকভাৱে পিছপৰা দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মেধা ছাত্ৰীসকলক শিক্ষা জীৱনক আগুৱাই লৈ যোৱাত সহায় কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এট আছাম। প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ? যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ, য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা, লগতে পাব আকৰ্ষণীয় অফাৰ। সোফা, ডাইনিং টেবুল, বেড, মেট্ৰেছ, ৱালপেপাৰ, অফিচ ফাৰ্নিচাৰ, পেইণ্টিং এণ্ড হোম অট'মেশ্যন, মডুলাৰ কিটচেন, ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ। গতিকে দেৰি কিহৰ? আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত। ঠিকনা VIP ৰোড, মেগজিন, অপজিট ৰয়েল পেলেচ, বিভাগ ভৱন, গুৱাহাটী।